ইউচিচি সন্দৰ্ভত বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য অসমৰ জনাদেশৰ সমৰ্থন আছে ইউচিচিত প্ৰথম অধিৱেশনতে ইউচিচিয়ে আনিছে বিধানসভাত বিৰোধীয়ে ইউচিচিক লৈ ভুল ব্যাখ্যা কৰিছে কংগ্ৰেছে সংখ্যালঘুৰ ক্ষেত্ৰত হাব হৈ খুটি বেজ হৈ জাৰি আহিছে সংখ্যালঘু তোষণৰ জৰিয়তে বিভাজন কৰিছে সমাজত কংগ্ৰেছ মহিলা বিৰোধী শক্তি নিজকে বুদ্ধিজীৱী বুলি কোৱা বামপন্থীয়ে উচ্চতম ন্যায়ালয়ক অপমান কৰিছে বিৰোধী বুদ্ধিজীৱীৰ কলম থমকি ৰৈছিল মাধুৰ্য বৰ্মনৰ হত্যাত কিন্তু হত্যাকাৰী এনকাউণ্টাৰৰ বিৰুদ্ধে বিৰোধিতা কৰি লিখা আৰম্ভ কৰিছে লাভ জেহাদৰ হৈ কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে ইণ্টাৰনেশ্যনেল কনস্পিৰেচি হৈছে লাভ জেহাদ ডিপ ষ্টাৰ্ট গেং হৈ পৰিছে কংগ্ৰেছ আজিৰ দিনত কংগ্ৰেছৰ আটাইতকৈ মহিলা বিৰোধী দল এই কংগ্ৰেছ এতিয়া তৰুণ গগৈ কংগ্ৰেছ হৈ থকা নাই গোপীনাথ বৰদলৈ কংগ্ৰেছ হৈ থকা নাই এই কংগ্ৰেছ এতিয়া ৰাহুল গান্ধীৰ কংগ্ৰেছ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব আমি যি মোদী ডাঙৰীয়াৰ যিটো মূল ভিজন এক ভাৰত শ্ৰেষ্ঠ ভাৰত ভাৰতৰ কাৰণে এখনে ভাৰত শ্ৰেষ্ঠতম ভাৰত এই মূল মন্ত্ৰৰ খাৰুগত কৰি মাননীয় অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম বিধানসভা ইউনিফৰ্ম চিভিল কোড আসাম বিল 2026 আমি যি গ্ৰহণ কৰিলোঁ আৰু এই বিল গ্ৰহণৰ জৰিয়তে যি ঐতিহাসিক এই সিদ্ধান্ত বা সময়োপযোগী এটা সিদ্ধান্তৰ জৰিয়তে অসমে 2024 চনত উত্তৰাখণ্ড 2024 চনত উত্তৰাখণ্ড আৰু 2026 চনত মাৰ্চত গুজৰাটৰ পিছতে তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে ইউনিফৰ্ম চিভিল কোডখন গ্ৰহণ কৰি পেলাই আৰু দৰাচলতে ইট ইজ এ ডাইৰেক্টিভ অফ দ্য কনষ্টিটিউশ্যন সম্পূৰ্ণ সংবিধানৰ ফলো কৰি সংবিধান প্ৰণেতাসকলৰ যি স্বপ্ন আছে এই স্বপ্নক সাৰোগত কৰি পেলাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে আমি গোটেই কাৰ্যপদ্ধতি আমি গ্ৰহণ কৰিছোঁ সাধাৰণতে দেখা যায় যে স্বাধীনতাৰ পিছৰ পৰা স্বাধীনতাৰ আগৰ পৰাই যি এটা ভয়ানক এপিজমেণ্ট পলিটিক্স বা এপিজমেণ্ট নীতি আৰম্ভ হৈছিল সংখ্যালঘু শোষণ নীতি আৰু কংগ্ৰেছৰ নেতৃত্বত আজিৰ দিনত সেকুলাৰিজমক আমি দুটা ভাষাত পৰিভাষাত বিভক্ত কৰিব পাৰোঁ এটা হৈছে জাষ্টিছ সেকুলাৰিজম যিটো জাষ্টিছ সেকুলাৰিজম ভাৰতীয় জনতা পাৰ্টিৰ হয় জাষ্টিছ টু অল এপিজমেণ্ট টু নাম সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস যাক আমি কৈছোঁ জাষ্টিছ সেকুলাৰিজম জাষ্টিছ টু অল এপিজমেণ্ট টু নাম ভাৰতীয় জনতা পাৰ্টিৰ যি পঞ্চনিষ্ঠা আছে এই পঞ্চনিষ্ঠাটো আমি পজিটিভ সেকুলাৰিজমৰ কথা কওঁ কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে সদায় এপিজমেণ্ট সেকুলাৰিজমক সদায় ফলো কৰি পেলাই সমগ্ৰ দেশক এটা ভয়ানক বিভাজনৰ পিনে ঠেলি দিছে সন্মানীয় বন্ধুসকল মই আপোনালোকক জ্ঞাতাৰ্থে আপোনালোকে সকলোৱে জানে আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোডক লৈ পেলাই যিটো বিষয় উত্থাপন কৰা হৈছে যে দ্য ষ্টেট shall endeavor to secure for a citizen a uniform civil code throughout the territory of India. Article 44 ইতিমধ্যে খুব সুন্দৰভাৱে গোটেই বিষয়খিনি উত্থাপন কৰা হৈছে ভাৰতৰ সংবিধান সভাৰ যেতিয়া ডিবেট হৈছিল 1948 এই 1948 সেই সময়ত আমাৰ সংবিধান প্ৰণেতা ডক্টৰ আম্বেদকাৰ কে মুন্সী সংবিধান সভাৰ সদস্য আছিল আলাদী কৃষ্ণগোপাল আয়াৰ তেওঁলোকেও কৈছিল যে a common civil code would advance equality and national unity, observing that differential system of inheritance and personal law were among the very